নমস্কাৰ। আজি 3 দিন ধৰি ৰেজাউল কৰিম চৰকাৰৰ বক্তব্য লৈ পেলাই যি এক তুলপাৰ আৰম্ভ হৈছে, এই তুলপাৰ ওপৰত মই কিছু ব্যক্তিগত মত দিবলৈ ওলাইছো। সেই মতৰ ওপৰত মই প্ৰথম কম, ৰেজাউল কৰিম চৰকাৰে বৰ অসমৰ যি মিলা প্ৰীতি সম্প্ৰীতিৰ কথা কবলৈ গৈ বাক্যৰ গাঁথনিত অলপ ভুল কৰিছিলে। তাৰ কাৰণে তেওঁ বাক্যখিনি পুনৰ তেওঁ নিজৰ পৰা কি কৰিলে, উঠাই লৈ পেলাই ক্ষমা খুজিলে। ক্ষমা খোজাৰ পিছতো যি দলত তেওঁ যাই পেলাই জইন কৰিছিলে, সেই দলৰ মাত্ৰ সভাপতিয়ে তেওঁ কি কৰিলে, সেই কথাৰ ওপৰত গুৰুত্ব দি পেলাই তেওঁক সমাদৰ কৰিলে। তাৰ উপৰিও যিজন CLPৰ নেতা তথা বিৰোধী দলৰ LOP বুলি কোৱা হয় দেৱব্ৰত শইকীয়া, এখেতে যি তুলুঙা মন্তব্য কৰিলে, যি অপমানসূচক মন্তব্য কৰিলে নিজৰ গাদীটো ধৰি ৰখাৰ কাৰণে, ই কিন্তু বৰ দুৰ্ভাগ্যজনক কংগ্ৰেছৰ বাবে। আমি কংগ্ৰেছক বহু দিনৰ পৰাই ভাল পোৱা আছিলো, কিন্তু বৰ্তমান ভাল পোৱা নোহোৱা হৈ গৈছে তেওঁলোকৰ ব্যৱহাৰ পাতি আৰু তুলুঙা মন্তব্য আৰু নিজৰ গাদীৰ স্বাৰ্থ ৰক্ষাৰ যি মনোবৃত্তি, তাৰ ওপৰত আমি সকলোৱে অতিষ্ঠ হৈ গৈছো। তাৰ লগতে দেখা যায় যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই নগাঁৱত মাইনৰিটি সকলৰ ভোট লৈ পেলাই তেওঁ দুবাৰকৈ সাংসদ হৈ পেলাই মাইনৰিটিৰ হকে তেওঁ যি মাত মাতিবলৈ গৈছিল, তাৰ সম্পূৰ্ণ ওলোটা খৰ তেওঁ দেখুৱাইছে। ইয়াৰ পৰা আমি কিন্তু সকলোৱে এটা কথা অনুমান কৰিব পাৰিছো যে এই দেৱব্ৰত শইকীয়া ডাঙৰীয়া আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া, এই দুইজনে আচলতে হয়তো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি কুটিল চক্ৰান্তবোৰ সংগ্ৰহ কৰাৰ যি এজেণ্ট বুলি কোৱা হৈছিল, এই দুইজনেই বোধহয়, এই দুইজনে হ'ব লাগে। মোৰ বিশ্বাস এই দুইজনে হ'ব লাগে যে দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ কোনো ধৰণৰে 1% কোনো ধৰণৰ কাম কৰাৰ বা কথা কোৱাৰ একোই তেওঁৰ মানে কি নাই, কোনো দক্ষতা দেখা পোৱা নাই। মাত্ৰ তেওঁৰ দেউতাকৰ যি স্বনামধন্য মুখ্যমন্ত্ৰী, সেয়াৰ গইনা লৈ পেলাই তেওঁ এতিয়ালৈকে জীয়াই আছে বা ৰাজনীতি টিকি আছে। যে এই দুইজনৰ মনৰ যিটো বৃত্তি, মনৰ বৃত্তিটো আমি ভালদৰে বুজি পাইছো। সেইটো হল কি, গৌৰৱ গগৈ ডাঙৰীয়াক 2026ত মুখ্যমন্ত্ৰী হবলৈ নিদিয়ে, কাৰণ মুখ্যমন্ত্ৰী তেওঁ হ'ব বিচাৰে, দেৱব্ৰত শইকীয়া হ'ব বিচাৰে, প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া হ'ব বিচাৰে। এই দুজনক ৰাইজে বা দলৰ পৰা কোনেও বাছনি নকৰে, যাৰ কাৰণে যাতে গৌৰৱ গগৈ ডাঙৰীয়াই মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, তাৰ কাৰণে লেং মাৰি দিলে। এইটো স্পষ্ট হৈ গৈছে। কোনোবাই মানে নামানে তালৈ মোৰ কোনো মূৰ্খমানি নাই, বা মোৰ স্পষ্ট কথা, মই এইটো বিশ্বাস কৰিব পাৰিছো যে আচলতে কংগ্ৰেছটো আকৌ গাদীত আহিব নালাগে, যাৰ কাৰণে এই দুইজনে কুটিল ষড়যন্ত্ৰ কৰি পেলালে। ইমান দিনতো ৰখিবুলক লৈ যি টি কোৱা আছিল, ৰখিবুলতো এতিয়া নিমাত চুপচাপ আছে, কাকো একো কোৱা নাই। যাৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীয়াৰ উত্থান চাই পেলাই গোটেই অসমত গৌৰৱ গগৈৰ যি এক সমাদৰ লাভ কৰা চাই পেলাই তেওঁলোকে ভাবিলে হয়তো এইবাৰ মুখ্যমন্ত্ৰী হৈ যাব পাৰে। যাৰ কাৰণে এই কুটিল চক্ৰান্ত কৰি পেলাই গৌৰৱ গগৈ গাদীচ্যুত কৰাৰ এক প্লেনিং বুলি মই অনুভৱ কৰিব পাৰিছো। যে ইয়াৰ লগে লগে তেওঁক চিনি নাপাও বুলি কোৱা, যে এজন যিকোনো দলৰ যিকোনো অৰাজনৈতিক সংগঠনৰ সভাপতিক গোটেই অসমৰ যিমান মানে আছে ৰাজনৈতিক নেতা আছে সকলোৱে চিনি পায়। হয়তো কাৰোবাৰ লগত মিটিং হ'ব পাৰে, নহ'ব পাৰে, কিন্তু সকলোৱে চিনি পায়। আৰু তেওঁক ভদ্ৰলোক জইন কৰিলে, ইয়াক মই চিনি নাপাওঁ কোৱাটো আমি সংখ্যালঘু হিচাপে, আমি জন্মগতৰ পৰা আমচু কৰা হিচাপে আমি বৰ দুখ পাইছো। এই অসমখন প্ৰত্যেকজন ব্যক্তিৰে সমান সমান অধিকাৰ আছে। অসমখন কাৰো প্ৰত্যেক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিলে আমি কিন্তু মানি লোৱাত বৰ কষ্ট পাওঁ। কাৰণ ইয়াত যিসকলে যি অসম চুক্তিৰ আগত আহা নাইবা দেশ স্বাধীন হোৱাৰ আগত আহা প্ৰত্যেকজনে ইয়াত কিন্তু ভাৰতীয় বুলি স্বীকৃতি ইতিমধ্যে দিয়া হৈছে। এই ক্ষেত্ৰত যদি ভাগ ভাগ কৰি পেলাই ৰাজনীতি কৰি যদি ই কৰে, তেতিয়াহ'লে ধৰ্ম নিৰপেক্ষ আৰু ধৰ্মৰ ওপৰত ভিত্তি কৰি যিবোৰ ৰাজনৈতিক দল, তাৰ মাজত কোনো পাৰ্থক্য নাথাকিব। যাৰ কাৰণে কৈছো যে বিজেপিৰ এজেণ্ডাই হল, বাৰে বাৰে কৈ আছে, সকলোৱে কৈ আছে, মই নাম কৰি নকওঁ, যে আমি মিয়াক কষ্ট দিয়েই থাকিম, আমি মিয়াৰ ওপৰত অত্যাচাৰ কৰিয়ে থাকিম, তেতিয়াহ'লে আমাৰ অমিয়া অমুছলমান ভোটবোৰ একত্ৰিত হৈ পেলাই আমি মুখ্যমন্ত্ৰী হ'ব পাৰিম। ঠিক একেধৰণে কংগ্ৰেছেও এতিয়া লৈছে যে আমিতো কংগ্ৰেছৰ দুজন ব্যক্তি বিশেষকৈ প্ৰদ্যুৎ বৰদলৈ আৰু আগতেও কৈছো দেৱব্ৰত শইকীয়া, এই দুইজনৰ কোনোদিন মুখ্যমন্ত্ৰী হ'ব নোৱাৰিব বুলি ভাবিয়েই যাতে গৌৰৱ গগৈ 26ত মুখ্যমন্ত্ৰী হ'ব নোৱাৰে, তাৰ কাৰণে কুটিৰ চক্ৰান্ত কৰি পেলাই মিয়া মুছলমানৰ যি কংগ্ৰেছৰ প্ৰীতি, এই প্ৰীতি ভংগ কৰাৰ কাৰণে ৰেজাউল কৰিম চৰকাৰক অপমান কৰিলে। আৰু ৰেজাউল কৰিমৰ অপমানৰ হেতুকে প্ৰত্যেকজন সংখ্যালঘু ব্যক্তিক কংগ্ৰেছৰ বিপৰীতে প্ৰয়োজনত বিজেপিক ভোট দিয়ক, বা UDFক দিয়ক, বা ACPক দিয়ক, বা ৰাইজৰ দলক দিয়ক, বা BPFক দিয়ক, বা UPPL দিয়ক, কাক দিব আমাক ক'বলগীয়া নাই। মাত্ৰ কংগ্ৰেছক নিক্ষেপ কৰাৰ কাৰণে মই আহ্বান জনাইছো। ধন্যবাদ।